हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्कर प्रिया तथा मां कुरु कल्याणी कान्त कान्ता सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते। হৃদয়ত সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তয়ো অঞ্জলিক লোকৰ বুলি ভাব লোকৰ বুলি নাভাবোঁ তাইক মই বহুত নিজৰ বুলি ভাবোঁ কিন্তু মই তাইক একান্ত নিজৰ ভনী বুলি নাভাবোঁ আগতে মোৰ কথাত গুৰুত্ব নিদিয়াৰ ফল আপুনি পাই থৈছে এইবাৰো যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আগৰবাৰ ল'ৰাকহে হেৰুৱাইছিল এইবাৰ সকলো হেৰুৱাই সৰ্বশান্ত হ'ব কৈ থলো মই মাক এবাৰ বিচাৰি চোৱাত তোৰ আপত্তি কি সেই মানুহজনীক বিচাৰি যোৱাত আপত্তি আছে মোৰ মানুহজনী বুলি ক'লি যে তেওঁ আমাৰ মা মাৰ অধিকাৰ তেওঁ নিজেই হেৰুৱাইছিল তই ইয়াত এনেকৈ এন্ধাৰে মুন্ধাৰে ৰমা লাইটটো জ্বলাই নাই 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 লাইট নজ্বলাই আন্ধাৰতে ভাল লাগিছে দাদা তোৰ চকুত চকু পানী যে তোক আগতেতো এনেদৰে ভাগি পৰা কোনোদিন দেখা নাই বয়স হৈছে নহয় আগৰ দৰে শক্তি নোহোৱা হ'ল তই মোৰ পৰা কিবা লুকুৱাইছ দাদা আজি যে তোৰ চকুত চকু পানী দেখিলো এয়া বয়সৰ চকু পানী নহয় দাদা তই কিবা এটা ডাঙৰ আঘাত পাইছ যাৰ কাৰণে অকলে অকলে আহি ইয়াত কান্দি আছহি নাই কন্যা ক'তনো আহি মই ইয়াত এনেকৈ কান্দি আছোঁ এনেকৈ কান্দি থাকিবলৈ মোৰ হাতত সময় ক'ত আছে কচোন তাকেতো তই আমাৰ কাৰণে ইমান চিন্তা কৰ বা ইমান কাম কৰ যে তোৰ কান্দিবলৈকো সময় নাই আন নালাগে যি ঢুকাওঁতেও তই এনেদৰে কন্দা নাছিল অথচ আজি জিত মৰোতে মই কন্দা নাছিলোঁ তহঁতে কি ভাব তাৰ মৃত্যুত মোৰ দুখ লগা নাছিল তোৰ দুখ লাগিছিল কিয় নালাগিব কিন্তু ঘৰৰ বাকীবোৰ মানুহক দেখুৱাই তই কন্দা নাছিলি মোৰ অন্তৰখনে কিন্তু তাৰ কাৰণে বৰ কান্দিছিল আজিও জিতৰ কাৰণে মোৰ অন্তৰখনে সদায় কান্দি থাকে তাৰ পাছতো কিন্তু তোৰ চকুত চকু পানী দেখা নাছিলো আজি এনে কি ঘটনা হ'ল যে তই কান্দিব লগা হৈছে কচোন দাদা তোৰ দুখৰ সমভাগী হ'বলৈ দিয়াচোন অন্তৰত যেতিয়া আঘাতবিলাক বেছি হৈ আহে তেতিয়া মানুহৰ চকুৰে সেই আঘাতবিলাক চকু পানী হৈ বৈ আহে মই জীৱনত বহুত সহ্য কৰিলোঁ তয়া বহুত আঘাত বহুত কষ্ট বহুত দুখ মোৰ এই সৰু অন্তৰখনত হেঁচা মাৰি সহ্য কৰি ৰাখিলোঁ কিন্তু কোনোবাই যেতিয়া মোৰ ল'ৰাৰ ময়ে মৃত্যুৰ কাৰণ বুলি ভাবে তেতিয়া আৰু সহ্য কৰিব নোৱাৰা হৈ যাওঁ তয়া
বাৰে বাৰে যেতিয়া মই এই বদনামৰ মুখামুখি হওঁ মই কেনেকৈ সহ্য কৰি থাকোঁ। তোক এই বদনাম কোনে দিছে দাদা? মই মঞ্জিতৰ মৃত্যু কেতিয়াও কামনা কৰা নাছিলোঁ। সি মৰিব বুলি ভাবি মই একো কামেই কৰা নাছিলোঁ। তোক কোনে এনে অপবাদ দিছে সেইটো কচোন। মোৰ পত্নী। কি বৌৱে তোক এনেকৈ কৈছে? অঁ, এদিন নহয়, দুদিন নহয়, তেওঁ মোক বাৰে বাৰে এই অপবাদটো দি আহিছে। মোৰ বাবে হেনো জিতৰ মৃত্যু হ'ল। খুৰী অঁ, বহাচোন। আপুনি মোক মাতিছিল বুলি ৰেণুৱে অথনিতে ক'লে, কিন্তু মইনা হোৱা নাছিল কাৰণে আহিব পৰা নাছিলোঁ। তেতিয়াই আহিব লাগিব বুলি কোৱা নাছিলোঁ। ৰেণুক কৈছিলোঁ বোলো পুষ্পা যদি এনেই আছে কবি। মইতো এনেই থকাৰ নিচিনাই দিয়কচোন। মইনাক আপডাল কৰাৰ বাহিৰেনো মোৰ কি কাম আছে? সি হোৱা নাছিল কাৰণেহে। তাৰ এতিয়া টোপনি গ'ল নেকি? তাক অকলে এৰি আহিছা? বিচনাৰ কাষতে গাৰু এটা দি আহিছোঁ, সাৰ পালে যাতে বাগৰি আহিব নোৱাৰে। তাক কোচতে লৈ আহিব লাগিছিল। তাক লৈ মোৰ য'তে ত'তে ফুৰিব ভয় লাগে। য'তে ত'তে মানে? এইখন ঘৰৰ সকলো জেগাতে তাক লৈ যাব নোৱাৰোঁ নহয়। কিছুমান জেগাত তাক নিয়া মানা আছে। যেনে? মায়ে দেখা পোৱা ঠাইবোৰলৈ মই তাক লৈ যাব নোৱাৰোঁ, কাৰণ তাৰ আইতাকৰ কাঢ়া নিৰ্দেশ আছে যে মই যেন তাৰ মোক আইতাকক নেদেখুৱাওঁ। ঘৰখনৰ পৰিৱেশটো বৰ বেয়া হৈ গৈ আছে। মোক কিয় মাতিছিল সেইটো কওক খুৰী। ঘৰখনৰ কথাকে ক'বলৈ মাতিছোঁ। ঘৰৰ কথা মোক কৈনো কি হ'ব খুৰী? ঘৰৰ কথাত সোমোৱাৰ মোৰ জানো অধিকাৰ আছে? ঘৰখনৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে। আমি চবেই এই কথাবোৰৰ পৰা গা এৰা দিলে নহ'ব পুষ্পা। কিবা এটা কৰিবৰ হ'ল। আপোনালোক ডাঙৰবোৰ আছেই নহয়। ঘৰৰ ডাঙৰবোৰেই দেখোন অসহায় হৈ পৰিছে অ' পুষ্পা। কালি ৰাতি দাদাই আমাৰ এখেতৰ আগত ইমান কান্দিছে। দেউতাই কান্দিছে? কিয়? নাকান্দিব কিয় কোৱাচোন? মানুহজনৰ অন্তৰত পুতেকক হেৰুৱাৰ দুখবোৰতো আছেই। তাতে যদি আকৌ পুতেকৰ মৃত্যুৰ বাবে তেখেতকে বাৰে বাৰে জগৰীয়া কৰি থাকে, কেনেকৈ সহ্য কৰিব পাৰে বাৰু কোৱাচোন? আন কোনোবাই কৰিলেও বেলেগ কথা, নিজৰ পত্নীয়ে যদি তেখেতক দুখ জাপি দি থাকে। কি মায়ে দেউতাক দোষাৰোপ কৰিছে? অঁ, বাইদেৱে হেনো দেউতাকে জিতৰ মৃত্যুৰ বাবে দায়ী বুলি সদায় আক্ৰমণ কৰি থাকে। মাৰ বাৰু কিবা হৈছে নেকি খুৰী? অঁ, কিবা এটাতো হৈছে, কিন্তু সেই কিবাটোনো কি সেইটো আমি জানিব লাগিব। বাইদেউৰ মূৰত কেনেকৈ এই কথাবোৰ সোমাইছে সেইটো আমি জানিবই লাগিব। এতিয়ালৈকে তাৰ নাম এটাও ৰাখিব পৰা নাই নে তুমি? তাৰ নামটোনো কোনে দিব? তাৰ দেউতাক থকা হ'লে কিজানি কাৰোবাৰ ওচৰত চোৱাই মেলি তাৰ নামটো থ'বলৈ বৰ উৎপাত লগালেহেঁতেন। মই নিজেই এদিন গৈ ক'ৰবাত চোৱাই আহিব লাগিব। তই যদি তাক বাদ দিব পাৰ তেন্তে মাক লগ পোৱাৰ আশা এটা দিব পাৰোঁ। তাক পাহৰি যা। কাইলৈ ৰিতেশক মাতিছোঁ, তাৰ লগত কথা বতৰা পাতি ল'বি। অঞ্জলি অঞ্জলি বৰ্তাৰ আজি গাটো বৰ ভাল নহয় নেকি? একেবাৰে সেমেকি থকা যেন লাগিছে। এৰা অ', গাটো দেখোন বৰ ভাল লাগি থকা নাই। চৰ্দি তৰ্দি লাগিব চাগে। ভৱদাক ক'বচোন পাৰ এযোৰকে লৈ আহিবলৈ। জালুক দি পাৰৰ জোল বনাই দিম, গাটো ভাল পাব। হ'ব, ক'ম বাৰু। খাওক। পুষ্পা,
কিবা কামত লাগি আছা নেকি? একো কৰা নাই দেউতা, এনে খৰি ৰুমৰ পৰাহে আহিছোঁ। এই ল'ৰা ক'ত? শুই আছে। অঁ অঁ, তাৰ নামটো কি ৰাখিছা? কি হ'ল, একো নামাতিলা যে? তাৰ নামটো কি ৰাখিছা? একো ৰখা নাই। এতিয়ালৈকে তাৰ নাম এটাও ৰাখিব পৰা নাই নে তুমি? তাৰ নামটোনো কোনে দিব? তাৰ দেউতাক থকা হ'লে কিজানি কাৰোবাৰ ওচৰত চোৱাই মেলি তাৰ নামটো থ'বলৈ বৰ উৎপাত লগালেহেঁতেন। মই নিজেই এদিনকৈ ক'ৰবাত চোৱাই আহিব লাগিব। তাৰ প্ৰথম আখৰটো কি গণনা কৰি কোনোবাই ক'লেহে তাৰ নামটো ৰাখিব পৰা যাব। তুমি ইমান দিনে মোক কথাটো কোৱা নাই কিয়? নাতিয়েকৰ নামাকৰণ চোৱাবৰ বাবে মই জানো আপোনাক সোঁৱৰাই দিব লাগে দেউতা? মই মুখত যি আহে তাক তাকেই মাতো। মাইনা, দেহা, সোণ সেইবোৰেই মাতি আহিছোঁ। হ'ব দিয়ক। তুমি ঠিকেই কৈছা। ককাকক আচলতে এই কথাটো লোকে মনত পেলাই দিব নালাগে। আমি তাৰ ক্ষেত্ৰত অলপ বেছি অমনোযোগী হৈ পৰিছোঁ নেকি? কাৰোবাৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ তাৰ জন্ম হোৱা নাই। তাৰ জন্ম হৈছে সকলোৰে অৱজ্ঞা, অনাদৰ সেই সোপা লৈহে। তেনেকৈ নক'বা পুষ্পা। তাক আমি কেতিয়াও অনাদৰ বা অৱজ্ঞা কৰা নাই। জন্মৰ পৰাতো সেই এইবোৰকে পাই আহিছে। সি ইমানেই দুৰ্ভগীয়া যে তাক লৈ কোঠাৰ পৰা ওলাবলৈকো মোৰ ভয় লাগে। কিজানি তাৰ মুখখন দেখিলেও কোনোবাই তাক অভিশাপ দিব। ক'ত যাওঁ? যাওঁ অলপ। যাওঁ অলপ মানে? ক'ত যাওঁ, কি কৰিবলৈ যাওঁ ক'ব নোৱাৰি নেকি? মোৰ বস্তু দুটামান কিনিব লগা আছে। মোৰ লগত ব'ল। ক'ত কি কিনিব লগা আছে কিনি ল'বি। নালাগে, মোৰ লগৰ এজনীও যাব। তাইৰ ঘৰত সোমাই তাইক লৈ যাব লাগিব। মই আহিছোঁ। ৰবিচোন, তই সিদ্ধান্তটো কি ল'লি? কোনটো সিদ্ধান্ত? মাক লগ কৰা কথাটো। তই কিবা খবৰ পাইছ নেকি? তাৰ আগতে তই মোক ক, সনাতন দেৱশৰ্মাৰ ভতিজাকক তই পাহৰিব পাৰিবি নে নোৱাৰ? তই যদি তাক বাদ দিব পাৰ তেন্তে মাক লগ কৰাৰ আশা এটা দিব পাৰোঁ। তাক পাহৰি যা। কাইলৈ ৰিতেশক মাতিছোঁ, তাৰ লগত কথা বতৰা পাতি ল'বি। মই এতিয়া একো ক'ব নোৱাৰোঁ। মোক একো ক'ব নালাগে। যি কথা আছে ৰিতেশৰ আগত কবি। খোলা খুলিকৈ কথাবোৰ এবাৰ পাতি ল'বি। তাৰ ভৱিষ্যতটো আমাৰ ওপৰতেতো নিৰ্ভৰশীল। তাৰ কথা চিন্তা কৰিবলৈ তাৰ মাক আছে নহয়। কিন্তু তাৰ মাকেতো আমাৰ ওপৰতে নিৰ্ভৰশীল হ'ব। জিতক হেৰুৱালেও তাৰ ল'ৰাক আমাৰ কাষত পাইছোঁ। আমাৰ নাতিৰ জৰিয়তে আমি জিতৰ অভাৱ দূৰ কৰিব লাগিব। জিতৰ অভাৱ আৰু আন কোনেও দূৰ কৰিব নোৱাৰে। মই বেলেগ কাকোকেই জিত বুলি আঁকোৱালি ল'ব নোৱাৰোঁ। ল'ব লাগিব। কিন্তু তোমাৰ দাদাই তোমাক মোলৈ বিয়া দিয়াৰ কথা সকলো খাটাং কৰিছিল। কিন্তু মই আপোনাৰ লগত বিয়া হ'ম বুলি খাটাং কৰা নাই। অঞ্জলি অঞ্জলি হেৰা,
কিবা ব্যস্ত হৈ আছা? কিয়? আহচোন এফালে বহা। অলপ কথা আছিল। চোৱা, তুমি হ'লে এই ঘৰখনৰ মূল মানুহ। গোটেই ঘৰখনৰ দায়িত্ব তোমাৰ ওপৰতে। গতিকে তুমি কথাবিলাক অলপ ভালকৈ ভাবি চাব লাগিব। নভবাকে মই কি কাম কৰিম? নহয়, মোৰ কথাকেইটা শুনাচোন। অঁ মঞ্জু, আহা তুমি বহা। বহাচোন। তোমালোক দুইজনীকে মই কথা এটা কওঁ। কথা মানে আমাৰ ঘৰখনত বুজাবুজিৰ অভাৱ হৈছে। জিতৰ ঘটনাটো এটা দুৰ্ঘটনা। এই দুৰ্ঘটনাই আমাৰ গোটেই ঘৰখন থানবান কৰি দিছে। এতিয়া আৰু সেই দুৰ্ঘটনাৰ কথা ভাবি থাকিলে নহ'ব। এতিয়া জিতৰ কথাটোকে ভাবি ভাবি আমি সময় পাৰ কৰি দিলে আমাৰ ভৱিষ্যত কি হ'ব? ডেকা ল'ৰাটোৱেই নোহোৱা হৈ গ'ল। আমি আৰু বুঢ়া বুঢ়ীবোৰৰ ভৱিষ্যতৰ কথা কি চিন্তা কৰিম? আমি বুঢ়া হৈছোঁ, কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ আৰম্ভ হৈছেহে মাত্ৰ। তাৰ ভৱিষ্যতটো আমাৰ ওপৰতেতো নিৰ্ভৰশীল। তাৰ কথা চিন্তা কৰিবলৈ তাৰ মাক আছে নহয়। কিন্তু তাৰ মাকেতো আমাৰ ওপৰতে নিৰ্ভৰশীল হ'ব। জিতক হেৰুৱালেও তাৰ ল'ৰাক আমাৰ কাষত পাইছোঁ। আমাৰ নাতিৰ জৰিয়তে আমি জিতৰ অভাৱ দূৰ কৰিব লাগিব। জিতৰ অভাৱ আৰু আন কোনেও দূৰ কৰিব নোৱাৰে। মই বেলেগ কাকোকেই জিত বুলি আঁকোৱালি ল'ব নোৱাৰো। ল'ব লাগিব। জিতৰ সন্তানক জিতৰ স্থান দিব লাগিব। তোমাক মই ইমান কঠোৰ হ'বলৈ দিব নোৱাৰো। আমাৰ নাতিক তুমি আঁকোৱালি ল'বই লাগিব। তাৰ মানে তোমাৰ দাদাই সকলো জানিও মোক সপোন দেখুৱালে। তোমাৰ টোপ দি মোক কাবও কৰিছে। টোপ দেখি বলিয়া হ'লে মানুহ বিপদত পৰেই। তোমাৰ দাদাই মোক ইয়াৰ উত্তৰ দিব লাগিব। কি কাৰণে মোৰ লগত ছাল খেলিলে তাৰ উত্তৰ মোক দিব লাগিব। জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা দুহাতেৰে কিনো আঁকোৱালিলা সুখৰে চানে কি